জয় হনুমান। নমস্কাৰ বন্ধু বান্ধৱীসকল। ভগৱান হনুমান আপোনাৰ লগত আছে আৰু আপোনালোকক ৰক্ষা কৰি আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে এটা কথা জানে যে কোৱা হয় বিশ্বাসেই মিলয় হৰি বুলি। আপোনাৰ যদি ভগৱানৰ প্ৰতি বিশ্বাস থাকে, আপুনি যি ভগৱানকেই পূজা কৰে সেই ভগৱান সদায় আপোনাৰ লগতেই থাকিব। ভগৱান হনুমান বাবাক ভাবি আপুনি যিয়েই কাম নকৰক কিয়, আপুনি এদিন নহয় এদিন সফল হ'বই। হয়তো দেৰি হ'ব পাৰে, কিন্তু সফল হোৱাটো নিশ্চিত। কেতিয়াবা কেতিয়াবা আমাৰ জীৱনত এনেকুৱা পৰিস্থিতি উৎপন্ন হৈ যায় যাৰ সন্মুখীন হ'বলৈ আমাৰ ভিতৰত সাহসেই নাথাকে। চেষ্টা কৰিও আমি ভাগৰি পৰোঁ, কিন্তু আমি সেই পৰিস্থিতিৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰোঁ। এনেকুৱা সময়ত অকল ভগৱানেহে আমাক সহায় কৰিব পাৰে। সেইকাৰণে আমাক ভগৱানৰ লগ লাগেই। যদি আপোনালোকৰ ওপৰত ভগৱানৰ কৃপা দৃষ্টি থাকে, তেতিয়া আপোনালোকে যিকোনো পৰিস্থিতিৰ পৰাই ওলাই আহিব পাৰিব। কাৰণ ঈশ্বৰৰ দ্বাৰা পঠোৱা সকাৰাত্মক শক্তিয়ে সকলো সময়তে আমাক সহায় কৰে আৰু আমাক শুদ্ধ পথ দেখাই দিয়ে। বহুবাৰ আপোনালোকৰ অনুভৱ হৈছে চাগে, কঠিন পৰিস্থিতিত আপোনালোকে লোৱা সিদ্ধান্তই কামত সফলতা দিয়ে। এইবোৰেই সেই সকাৰাত্মক শক্তিবোৰ যিয়ে আপোনালোকক বা আমাক সহায় কৰে। কিন্তু ভগৱানে যদি আমাৰ কাৰ্য ভাল নাপায়, তেতিয়া তেওঁৰ কৃপা দৃষ্টি আমাৰ ওপৰত নপৰে বা নিদিয়ে, আৰু বহুত চেষ্টা কৰাৰ পিছতো নিৰাশাই পোৱা যায়। শাস্ত্ৰত কোৱা হৈছে যে যিজন মানুহৰ অনিষ্ট হোৱাটো নিশ্চিত হৈ আছে, ভগৱানে তেওঁৰ বুদ্ধি আগতেই নাইকিয়া কৰি দিয়ে। তেনে লোকে সকলো লোককে বেয়া বুলি দেখা পাই থাকে। কোনোবাই যদি তেওঁক ভাল উপদেশো দিয়ে, সেইটো বেয়া বুলিয়েই ভাবিব, কাৰণ সেই সময়ত তেওঁৰ বুদ্ধি ভ্ৰষ্ট হৈছে। সেইকাৰণে আমি এইটো চেষ্টা কৰিব লাগে যে ভগৱানৰ কৃপাদৃষ্টি আমাৰ ওপৰত বৰ্তি থাকক। আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ কিছুমান এনেকুৱা সংকেতৰ বিষয়ে, যাৰ দ্বাৰা আপোনালোকে জানিব পাৰিব যে ভগৱান হনুমানে আপোনালোকক চাই আছে, অৰ্থাৎ তেওঁৰ কৃপা দৃষ্টি আপোনালোকৰ ওপৰত আছে। তেওঁৰ সহায়ত আমি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আহক আজি এই সংকেতকেইটা আমি জানি লওঁ। 1 নম্বৰতে হৈছে অনুতাপ। আপোনালোকে যদি কেতিয়াবা মনে মনে বহি থাকে আৰু কেতিয়াবা আগতে আপোনালোকৰ হৈ যোৱা ভুলবোৰৰ কথা মনত পৰি থাকে বা অনুতাপ হ'বলৈ ধৰে, আপোনালোকে মনে মনে সেই ভুলৰ বাবে ভগৱান হনুমানক ক্ষমা বিচাৰে আৰু তেওঁৰ পৰা ক্ষমা পাম বুলি আশা কৰে। এইটো এটা সংকেত বুলি ধৰা হয় যে ভগৱান হনুমানে আপোনালোকক ভুলৰ অনুভৱ কৰাইছে। তেওঁৰ দৃষ্টি আপোনাৰ ওপৰত বৰ্তি আছে। আহিব লগা সময়ত আপোনাৰ বা আপোনালোকৰ জীৱনত কিবা ভাল হ'ব বা হ'বলৈও গৈ আছে, তাৰ সংকেত ভগৱান হনুমানে আপোনালোকক আগতেই দিছে। 2 নম্বৰতে চকুত চকু পানী অহা। কেতিয়াবা আপোনালোকৰ লগত এনেকুৱা হৈছে কিজানি, যেতিয়া আপোনালোকে হনুমান চালিচা পঢ়ি আছে বা শুনি আছে আৰু হঠাতে আপোনালোকৰ গা শিহৰি উঠিছে বা আপোনালোকৰ চকুত চকু পানী বৈ আহিছে আৰু আপোনালোকৰ মন প্ৰফুল্লিত হৈ উঠিছে, তেতিয়া এইটোক সংকেত বুলি ধৰা হয় যে ভগৱান হনুমান আপোনাৰ ভক্তিত প্ৰসন্ন হৈছে আৰু ভগৱান হনুমানৰ ওপৰত থকা বিশ্বাসেই ভগৱান হনুমানক আপোনাৰ ওচৰলৈ আহিবলৈ বাধ্য কৰিছে। যদি আপোনালোকৰ লগতো এনেকুৱা হৈছে, তেতিয়া
আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ বেয়া দিন এতিয়া সমাপ্ত হ'ব আৰু ভাল দিন আৰম্ভ হ'ব। ভগৱান হনুমানে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা অন্ত কৰিব গৈ আছে। 3 নম্বৰতে কাম ভাৱনা। এই সংকেতটো বহুত মহত্বপূৰ্ণ। এইটো আপোনালোকৰ উন্নতিৰ সংকেত আৰু এই সংকেতটো তেতিয়াহে পোৱা যায় যেতিয়া ভগৱান হনুমান অদৃশ্য ৰূপত আপোনালোকৰ লগত থাকে। যদি আপোনালোকে কাম ভাৱনাক নিজৰ বশ কৰি লয়, আপোনালোকৰ যদি আনৰ স্ত্ৰীক দেখিলে মনলৈ মা আৰু ভণ্টিৰ কথা মনত আহে, তেতিয়া আপোনালোকৰ মনত সাধুতা আহি পৰিছে আৰু ভগৱান হনুমানৰ কৃপা আপোনাৰ ওপৰতেই আছে। এতিয়া আপোনাক কোনেও সফলতা অৰ্জন কৰিবলৈ ৰখাব নোৱাৰে। 4 নম্বৰতে সহায় কৰা ইচ্ছা। আপোনালোকৰ মনত যদি আনক সহায় কৰিবলৈ ইচ্ছা হৈছে বা আনক সহায় কৰিবলৈ মন গৈছে, নহ'লে বা কোনোবাই আপোনালোকক সহায় বিচাৰিলে আপোনালোকে নকৰোঁ বুলি নকয় বা ক'বও নোৱাৰে, তেতিয়া এইটোও এটা ঈশ্বৰৰ সংকেত যে ভগৱান হনুমানে আপোনালোকক ভাল কৰ্ম কৰাই আছে। আপোনালোকৰ দ্বাৰা কৰা সহায় পাছত গৈ আপোনালোকৰ বাবে বহুত লাভজনক হৈ পৰিব। 5 নম্বৰতে বান্দৰ ঘৰলৈ অহা। যদি কোনোবা বান্দৰ আপোনালোকৰ ঘৰলৈ বাৰে বাৰে আহে আৰু কিবা খাদ্য লৈ গুচি যায়, বহুত দেৰি আপোনালোকৰ ঘৰত বহি থাকে, তেতিয়া এইটো বহুত শুভ সংকেত বুলি ধৰা হয়। ভগৱান হনুমানে আপোনালোকৰ ঘৰলৈ আহিব লগা বিপদ বা কুদৃষ্টিৰ পৰা আপোনালোক বা আপোনাক বচাবলৈ আহিছে। সেইকাৰণে আপোনালোকে সেই বান্দৰটোক বুট খাবলৈ দিব লাগে, যাৰ ফলত ভগৱান হনুমানৰ পৰা আপোনালোকে আশীৰ্বাদ গ্ৰহণ কৰিব পাৰিব। 6 নম্বৰতে ৰঙা বস্তু দেখা। যদি আপোনালোকে মঙ্গলবাৰৰ দিনা ভগৱান হনুমানৰ মন্দিৰলৈ যাওঁতে ৰাস্তাত ৰঙা ৰঙৰ বস্তু দেখে, যেনে ৰঙা ৰঙৰ কাপোৰ পিন্ধা মহিলা, ৰঙা কাপোৰ দেখা পায়, তেতিয়াহ'লে এইটো বহুত শুভ সংকেত। ইয়াৰ অৰ্থ হ'ল ভগৱান হনুমান আপোনাৰ ভক্তিত প্ৰসন্ন হৈছে। তেনেহ'লে বন্ধু বান্ধৱীসকল, এয়াই আছিল ভগৱান হনুমান আপোনাৰ লগত সদায় থকাৰ 6টা সংকেত। এই 6টা সংকেতৰ ভিতৰত আপোনাৰ কোনটো মিলিছে কমেণ্ট বক্সত নিশ্চয় জনাব। তেনেহ'লে আজিলৈ আহিছোঁ। জয় হনুমান। ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।